Hello everyone, welcome to Systematic Study YouTube channel. আজি মই বিহে এটা ভিডিও বনাম বুলি ভাবিছিলো আৰু ভিডিওটো আমাৰ গণিতৰ ওপৰত মানে বেছিভাগ ষ্টুডেণ্ট কি হয় আমাৰ ভগ্নাংশৰ যোগ বিয়োগত খেলি মেলি লাগে কৰোঁতে তো কেনেকৈ কৰিব লাগে কি কি মেথড হয় আমি সেইখিনি ভালকৈ বুজাম গতিকে মই এটা অংক লৈ লৈছোঁ 4/2 + 2/6 এইটো চোৱা এইটো যদি আমি কৰিব যাওঁ প্ৰথমে আমাৰ ভাবিব লাগিব তাত কি কি কৰিব লাগিব ঠিক আছে এতিয়া চাওঁ প্ৰথমে আমি চাম ছাপ'জ ধৰিলে এটা সংখ্যালৈ মই লিখি লৈছোঁ 4/, ছাপ'জ এইটো লিখিছোঁ ওপৰটো সদায় কোৱা হয় লব তলৰটো হ'ল আমাৰ হৰ ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ প্ৰথমে চেক কৰিম হৰ কি কি আছে ইয়াত চোৱা 2 ইয়াত কিমান 6 আছে গতিকে যদি হৰ একে থাকে ছাপ'জ ধৰি লওক 1/2 + 2/2 ধৰি লওক এইটো 3/2 ঠিক আছে এই ক্ষেত্ৰত আমাৰ কি হ'ব আৰু এইটোৰ ক্ষেত্ৰত কি হ'ব ইয়াত চোৱা ইয়াত আমাৰ কি হৈছে দুইটা যিটো হৰ দুইটাতে আমাৰ কি হৈছে সেম ইয়াতো 2 ইয়াতো 2 এই ক্ষেত্ৰত আমাৰ লসাগুটো হ'ব আমাৰ 2 সংখ্যাটো নিজে যদি ভগ্নাংশৰ যোগ বিয়োগ কৰিব আহে কি কৰিবা হৰ চেক কৰিবা যদি হৰ একে থাকে সংখ্যাটো নিজে আমাৰ কি হ'ব সংখ্যাটো আমাৰ নিজে হ'ব লসাগু কিন্তু যদি হৰ একে নাথাকে ধৰিলে এইটোত আমাৰ 2 আৰু 6 আছে হৰটো বেলেগ বেলেগ আছে একে নাই গতিকে এইটোৰ ক্ষেত্ৰত আমি কি কৰিম লসাগুটো চুটি হৰণৰ পদ্ধতিৰে উলিয়াম চোৱা আমি কেনেকৈ লসাগুটো উলিয়াম ছাপ'জ প্ৰথমে 2 আৰু 6 আৰু লসাগুটো চুটি হৰণৰ নিয়মেৰে ওলাব লাগিব প্ৰথমে চোৱা আমি এইটো কিহেৰে হৰণ যাব তাৰ আগতে আমাৰ জানিব লাগিব যে ইয়াতো কি 2ৰে সদায় মনত ৰাখিবা যদি সংখ্যা এটাৰ শেষত 0 2 4 6 8 এইকেইটা যদি শেষত থাকে সংখ্যা এটাৰ তাৰ মানে 2ৰে হৰণ যাব 2 0 2 4 6 8 এই সংখ্যাকেইটা থাকিলে মনত ৰাখিবা 2ৰে হৰণ যাব বা যুগ্ম সংখ্যাৰে শেষ হ'লে 2ৰে হৰণ যায় এতিয়া আমাৰ যিটো দিয়া সংখ্যা দুটা আছে 2 আৰু 6 এইটো যুগ্ম সংখ্যাৰে শেষ হৈছে এইটো কি হৈছে যুগ্ম সংখ্যাৰে শেষ হৈছে গতিকে এই দুয়োটাক আমি কিহেৰে হৰণ কৰিব পাৰোঁ 2ৰে গতিকে 2ৰে হৰণ কৰা 2 2ত কেইবাৰ মানে 2ৰ লগত কি পূৰণ কৰিলে আকৌ কি হ'ব 2 হ'ব 2 2ত একবাৰ কাৰণ 2 1 গুণ কিমান 2 কমা এতিয়া 2 6ত কেইবাৰ মানে কি পূৰণ কৰিলে 2ৰ লগত 6 হ'ব 2 3 গুণ 6 এতিয়া তুমি যদি লক্ষ্য কৰা আৰু কিন্তু হৰণ নাযায় কাৰণ 3টো মৌলিক সংখ্যা আৰু হৰণ নাযায় ঠিক আছে একতো হৰণ নাযায় এতিয়া চোৱা আমাৰ লসাগুটো কি হ'ব লসাগু মানে আমি হৰণ কৰাৰ পিছত চুটি হৰণৰ ছাইডৰ খিনি আৰু তলৰ খিনি গোটেইখিনি আমি কি কৰিম যেতিয়ালৈকে হৰণ যায় কৰি ল'ম যেতিয়া হৰণ আৰু নাযায় ছাইডৰ খিনি আৰু তলৰ খিনি গোটেইখিনি আমি কি কৰিম পূৰণ কৰি দিম লসাগু আমাৰ কিমান হ'ব 2 আছে 1 আছে 3 আছে যদি আমি এইকেইটা পূৰণ কৰোঁ 2 1 গুণ 2 আৰু 2ৰ লগত 3 পূৰণ কৰিলে 6 হয় এতিয়া আমাৰ লসাগু কিমান পাইছোঁ 6 কাৰ পাইছোঁ এইটোৰ পাইছোঁ আমি 2 আৰু 6ৰ লসাগু কিমান 6 ঠিক আছে 2 আৰু 6ৰ লসাগু কিমান পাইছোঁ 6 প্ৰথমে আমি লসাগুটো উলিয়াব লাগিব এতিয়া চোৱা লসাগুটো মই লিখি লৈছোঁ বুজি পাইছানে যদি হৰ একে থাকে যদি হৰ একে সংখ্যা থাকে তেতিয়া সংখ্যাটো নিজেই কি হ'ব আমাৰ যদি হৰ একে থাকে সংখ্যাটো নিজেই কি হ'ব লসাগু যদি একে নাথাকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ চুটি হৰণৰ নিয়মেৰে আমি কি কৰিম লসাগু উলিয়াই লওঁ এতিয়া যিহেতু আমি এইটো চুটি হৰণৰ নিয়মেৰে লসাগু উলিয়াইছোঁ 6 ঠিক আছে এতিয়া লসাগু লোৱাৰ পিছত আমাৰ কি কাম সেইটো আমাৰ চাব লাগিব সদায় এটা দুটা বস্তু মনত ৰাখিবা বস্তু দুটা হ'ল মই লিখি লৈ আছোঁ 1 নম্বৰ হ'ল আমাৰ তলত
হৰণ 2 নম্বৰ হ'ল ওপৰত পূৰণ। এই দুটা বস্তু মনত ৰাখিবা। লহাগু লোৱাৰ পিছত তলত হৰণ কৰিবা, ওপৰত কি কৰিবা? পূৰণ। তলত হৰণ মানে কি? তলত মানে ভগ্নাংশটোৰ তলত কি থাকে? হৰ। ওপৰত মানে কি থাকে? লব, হয়নে নাই? মানে হৰৰ লগত হৰণ, লবৰ লগত কি? পূৰণ। আৰু এইটো লহাগুৰ লগত, লহাগুটো যিটো পাবা সেইটোৰ লগত হিচাপ কৰিলে হ'ল। এতিয়া চোৱা, মই লহাগু 6 পাইছোঁ। এতিয়া যদি মই এইটো চাওঁ 4/2, ঠিক আছে, 4/2, তাত চোৱা তলত কি আছিলে? হৰণ। আমি যদি হৰণ কৰিব যাওঁ, তলত কিমান আছে? 2। এই 2টো লহাগু কি কৰিব? হৰণ কৰিব। তলত যিহেতু হৰণ, তাৰ মানে এনেকুৱা হ'ব নে নাই? লহাগু আছে 6, তলত যিহেতু 2 আছে, এইটো কি কৰিব? হৰণ কৰিব। অৰ্থাৎ 2 6ত কেইবাৰ যায়? 2 6ত কেইবাৰ? 3 বাৰ। গতিকে আমি হৰণ ফল কি পাইছোঁ? 3। এইটো তলৰ হিচাপ। ওপৰত কি কৰিব লাগে? পূৰণ কৰিব লাগে। এতিয়া চোৱা, ওপৰত কিমান আছে? 4। এই 4ৰ লগত যিটো হৰণ ফল পোৱা গৈছে, যিটো আমি পাইছোঁ 3, এই যিটো আমি হৰণ ফল পাইছোঁ, এই 3টোকে 4ৰ লগত কি হ'ব? 4ৰ লগত পূৰণ হ'ব। অৰ্থাৎ 4 পূৰণ 3, ঠিক আছে। এইটো হ'ল আমাৰ প্ৰথম হিচাপ। এতিয়া প্ৰথমটো কি কৰিছোঁ? লহাগু লৈছোঁ, আৰু তলত যিহেতু হৰণ হয়, তলত যিহেতু হৰণ, 2 6ত কেইবাৰ যায়? 3 বাৰ। সেই 3টোকে ওপৰত কি হ'ব? পূৰণ। অৰ্থাৎ ওপৰত কিমান আছে? 4। 4ৰ লগত 3 পূৰণ, প্লাছটো মোৰ বেকাৰ হৈ গ'ল, ঠিক আছে, এইটো প্লাছ চিন। এতিয়া চোৱা, আকৌ 2/6, চেম ৰুল। তলত কি? চেম, তলত হৰণ, ওপৰত পূৰণ। এই ভগ্নাংশটোৰ তলত কিমান দি আছে? 6। এই লহাগু কি কৰিব? 6 কি কৰিব? হৰণ কৰিব। 6 6ত কেইবাৰ? 6 6ত কেইবাৰ? একবাৰ। তাৰপিছত আমাৰ কি কৰিব লাগিব? এই হৰণ ফলটো গৈ ওপৰটোৰ লগত কি হ'ব? পূৰণ। অৰ্থাৎ ওপৰত আছে 2 পূৰণ 1। 1 মানে হৰণ ফলটো আমি যিটো পাইছোঁ। তলত হৰণ, ওপৰত পূৰণ, মনত ৰাখিব। 6, 4ৰ লগত 3 পূৰণ কৰিলে কিমান? 4 3 গুণ 12, প্লাছ 2ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব? 2 হ'ল। 12 প্লাছ 2 কিমান? 14। 12ৰ লগত 2 যোগ কৰিলে 14। তলত কিমান আছে? 6, ঠিক আছে। এতিয়া আমাৰ এইখিনি হিচাপ হৈ গ'ল। ভগ্নাংশৰ যিটো মই যোগ কৰিব দিছিলে হৈ গ'ল। এতিয়া আনচাৰ ইয়াত ৰাখি দিলেও হয়, কেতিয়াবা কি হয়, মিশ্ৰ ভগ্নাংশত লৈ যায়। গতিকে মই আৰু এটা ভিডিঅ' বনাম যে মিশ্ৰ ভগ্নাংশত কেনেকৈ লৈ যায়। গতিকে মই এইটোৰ আনচাৰ ইয়াতে মই ৰাখি দিছোঁ, ঠিক আছে। বুজি পাইছা না? প্ৰথমে আমাৰ যিটো যোগ হওক, বিয়োগ হওক, ভগ্নাংশত দিয়া থাকিলে যদি হৰ একে থাকে তলৰটো, তেনেকুৱা ক্ষেত্ৰত সংখ্যাটো কি হয়? নিজেই হয় আমাৰ লহাগু। যদি একে নাথাকে, এইটোৰ ক্ষেত্ৰত আমি চুটি হৰণৰ নিয়মেৰে আমি লহাগু উলিয়াই লওঁ। উলিয়াই পিছত এটা দুটা বস্তু মনত ৰাখিলে হ'ল, তলত হৰণ, ওপৰত পূৰণ। বাকীখিনি নিজে হিচাপ কৰি আহিলে হ'ল, ঠিক আছে। 14/6ক আমি আকৌ কাটিব পাৰোঁ। এতিয়া আমাৰ যিটো আনচাৰ ওলালে 14/6, ঠিক আছে। 14/6ক আমি কি কৰিব পাৰোঁ? 2ৰে কাটিব পাৰোঁ। কাৰণ এইটো যুগ্ম সংখ্যাৰেহে হৈছে, এইটো যুগ্ম সংখ্যাৰেহে হৈছে, হয়নে নাই? গতিকে 2টাক 2ৰে হৰণ যায়। এতিয়া চোৱা, 2 14ত কেইবাৰ যাব? 1 ছেকেণ্ড ৰ'বা। 2 14ত 7 বাৰ, কাৰণ 2ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব? 14। 2 6ত কেইবাৰ? 3 বাৰ, ঠিক আছে। আমাৰ আনচাৰটো কিমান হৈছে? 7/3। গতিকে আনচাৰটো কিয় ইয়াত ৰাখি দিলেও হ'ব, আমি কেতিয়াবা এইটো মিশ্ৰ ভগ্নাংশত নিব লাগে। তো মিশ্ৰ ভগ্নাংশত কেনেকৈ নিয়ে, নেক্সট আৰু এটা ভিডিঅ' বনাম, সেইটোত ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। এইটো 14/6 হৈছে। 2টাক আমি কি কৰিছোঁ? 2ৰে কাটিছোঁ, যিহেতু যুগ্ম সংখ্যাৰেহে হৈছে। এইটো 4, এইটো 6, 2টাক কি হৰণ যাব? 2ৰে। 2 14ক 7 বাৰ, 2 6ত 3 বাৰ। থেংক ইউ।